তিনিচুকীয়াৰ টিংৰাই হাবিত পৰিৱেশ সুৰক্ষা সমিতিৰ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিধায়ক সঞ্জয় কিষাণে। আজি ইংৰাজী 6 জুলাই তাৰিখে তিনিচুকীয়া টিংৰাই হাবি গোবিন্দ পথত পৰিৱেশ সুৰক্ষা সমিতি আৰু টিংৰাইবাসী ৰাইজৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সৰণী বৰ্ষজোৰা গছপুলি ৰোপণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে। সহযোগিতা আগবঢ়ায় পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাই। গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বিধায়ক সঞ্জয় কিষাণে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ টিংৰাই হাবি অঞ্চলত 300ৰো অধিক গছপুলি ৰোপণৰ ব্যৱস্থা কৰাৰ বিষয়ে অৱগত কৰে। আজি গছপুলি ৰোপণ কাৰ্যসূচীৰ পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলাৰ সভাপতি জীৱন দত্ত, তিনিচুকীয়া জিলা উপসভাপতি ক্ৰমে স্বপন দে আৰু কিশোৰ দে, সাংস্কৃতিক সভাপতি বিজয় মল্লিক, টিংৰাই হাবি সমাজ সেৱক বিশ্বজিৎ ৰয়, ৰংপুৰীয়া পৌৰ সদস্য ৰূপেশ চক্ৰৱৰ্তী, পিণ্টু দেৱ, প্ৰাক্তন ৰংপুৰীয়া গাঁও পঞ্চায়তৰ সদস্য বাবলি সাহা উপস্থিত থাকে। তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ প্ৰতিবেদন। হয়, আজি আমি তিনিচুকীয়া শ্ৰীপুৰীয়া টিংৰাই হাবি অঞ্চলত গছপুলি ৰোপণ কৰিবৰ কাৰণে আহিছোঁ। আৰু এটা কথা ভাল লাগিলে, ইয়াত আমাৰ টিংৰাই হাবিৰ যি অঞ্চলৰ ৰাইজ, সেই ৰাইজে বিশেষ ব্যৱস্থা কৰিলে, গছপুলিও ব্যৱস্থা তেখেতলোকে কৰিছে। গতিকে মই ভাবোঁ যে তেখেতলোকে পৰিৱেশ প্ৰদূষণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু সেই সমস্যা সমাধানৰ কাৰণে, নিয়ন্ত্ৰণৰ কাৰণে তেখেতলোকে আজি গছপুলি ৰোপণ কৰিলে। আৰু এই গছপুলি ৰোপণ কাৰ্যসূচী আমাৰ পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগৰ লগতে টিংৰাই হাবি ৰাইজো ইয়াত উপস্থিত আছিল। আৰু গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিলে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া। আৰু এটা কথা উল্লেখ কৰোঁ যে যোৱা 6টা বছৰ আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াই গছপুলি ৰোপণৰ ক্ষেত্ৰত বিশেষভাৱে পৰিৱেশ সুৰক্ষা সমিতিক সহযোগিতা আগবঢ়াৰ লগতে উল্লেখ কৰিছে যে তেখেতে এই অঞ্চলটোত প্ৰায় 200ৰো অধিক গছপুলি ৰোপণৰ এক বিশেষ ব্যৱস্থা কৰিব। গতিকে ভাল লাগিছে। আমি প্ৰতিটো অঞ্চলত আমি ঘূৰি ফুৰোঁ। আমি দেওবাৰ দিনটো আমি পৰিৱেশ সুৰক্ষা সমিতিক গছপুলি প্ৰতিপালনৰ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ বিভিন্ন অঞ্চলত আমি যাওঁ আৰু গছপুলি প্ৰতিপালন কৰোঁ। আৰু আজি আমি ৰাতিপুৱা সময়ছোৱাত আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় গ'লোঁ। তাত যিসমূহ আমি গছপুলি 5 জুনৰ পৰা 5 বছৰৰ কাৰণে যি গছপুলি ৰোপণ বিতৰণ প্ৰতিপালনৰ কাৰ্যসূচী চলাম, সেই কাৰ্যসূচীটো তাত অংশগ্ৰহণ কৰিলোঁ। আৰু ইয়াত আহি ৰাইজৰ মাজত ভাল লাগিলে যে তেখেতলোকে আন্তৰিকতাই গছপুলি ৰোপণ কাৰ্যসূচী কৰিলে। আৰু ভৱিষ্যতৰ দিনবিলাকত এই টিংৰাই হাবি অঞ্চলত আমি গছপুলি ৰোপণ কৰিম আমাৰ তিনিচুকীয়া বিধানসভাৰ জনপ্ৰিয় বিধায়ক সঞ্জয় কিষাণৰ সহযোগিতা আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগিতা। আৰু ৰাইজক আহ্বান জনায় যে বৰ্তমান গোলকীয় যি সমস্যা, যি বায়ু প্ৰদূষণ, এই সকলো সমস্যা নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় হৈছে গছ। আৰু এই গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰি এজোপা বৃহৎ গছৰ ৰূপ দিলেহে আমি এই সমস্যাসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত